নমস্কাৰ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এজন বিশেষ ব্যক্তিৰ বিষয়ে। 29 মাৰ্চ 1857 চন ৰবিবাৰ আছিল। ইয়াৰ শান্তি ভাঙিছিল এজন ব্যক্তিয়ে যাৰ নাম আছিল মংগল পাণ্ডে। মংগল পাণ্ডে এগৰাকী ব্ৰিটিছ সৈনিক আছিল। যদিও তেওঁ সৈনিক আছিল, সেইদিনা ওপৰৰ কোটটোহে তেখেতে পিন্ধিছিল। পেণ্টৰ ঠাইত কিন্তু তেখেতে ধুতিয়েই পিন্ধি আছিল। তেখেতৰ ভৰি খালী হৈয়েই আছিল। তেখেতৰ হাতত আছিল এটা বন্দুক। তেওঁ চিঞৰি চিঞৰি কৈছিল, তুম তৈয়াৰ কিয় नहीं हो रहे हो? काटने भर से हम धर्म भ्रष्ट हो जाएंगे। धर्म की खातिर उठ खड़े हो। तूने मुझे ये सब करने के लिए उकसा तो दिया, लेकिन अब तुम मेरे साथ नहीं दे रही हो। তেখেতে এনেকৈ কোৱাৰ উদ্দেশ্য আছিল, সেই সময়ত বন্দুকত ব্যৱহাৰ কৰা গুলীসমূহত ব্যৱহাৰ কৰা হৈছিল গৰু আৰু গাহৰিৰ তেল, আৰু গুলীসমূহ দাঁতেৰে কামুৰি বন্দুকত লগাব লগা আছিল, যাৰ ফলত আমাৰ ভাৰতীয় সেনাসকলৰ হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মভ্ৰষ্ট হ'ব লগা হৈছিল। এই সকলোবিলাক আচলতে ব্ৰিটিছসকলে জানি বুজিয়েই কৰিছিল, যাতে ভাৰতীয়সকলৰ ধৰ্ম নষ্ট হৈ যায়। 22 বছৰ বয়সত মংগল পাণ্ডে বংগাল সেনাত ভৰ্তি হৈছিল। তেখেতে 29 মাৰ্চ 1857 চনৰ 5:40 বজাত এজন ব্ৰিটিছ অধিকাৰীক গুলী কৰিছিল। এয়াই আছিল ব্ৰিটিছ বিৰোধী প্ৰথম ভাৰতীয় প্ৰতিবাদ, যাক আমি চিপাহী বিদ্ৰোহ বুলি জানো। ভাৰত স্বাধীনতাৰ এয়াই আছিল প্ৰথম বিদ্ৰোহ, যি আৰম্ভ হৈছিল বৰ্তমান কলিকতাৰ বৈৰকপুৰৰ পৰা। এইজন বীৰ শ্বহীদক সেই ঘটনাৰ এমাহৰ পিছতেই 8 এপ্ৰিলত ফাঁচি দিয়া হয়। এখেতেই আছিল আমাৰ দেশৰ প্ৰথমজন শ্বহীদ। ব্ৰিটিছসকলে হয়তো কেতিয়াও ভবা নাছিল, বৈৰকপুৰৰ দৰে সৰু ঠাই এখনৰ পৰা তেওঁলোকৰ সৈন্যবাহিনীতে কাম কৰা কোনো ব্যক্তিয়ে তেওঁলোকক বিৰোধিতা কৰিব পাৰিব বুলি, আৰু যাৰ পৰিণতিত আমাৰ দেশ এৰি যাব লগা হ'ব বুলি। শ্বহীদসকলৰ ত্যাগ আমি সকলোৱে মনত ৰখা উচিত, কিয়নো এওঁলোকৰ ত্যাগৰ বাবে আমি আজি আমাৰ দেশখন ঘূৰাই পাইছোঁ। আজিলৈ এইখিনিয়ে আছিল। আজিৰ পৰা 15 আগষ্টলৈকে ভাৰতৰ স্বাধীনতাত অৰিহণা যোগোৱা কেইজনমান বিশেষ ব্যক্তিৰ বিষয়ে আপোনালোকৰ মাজলৈ লৈ আনিম। আশা কৰিছোঁ সকলোৱে মৰম দিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।